কাজিৰঙাকে ধৰি অসমৰ বিভিন্ন স্থানত চোৰাং চিকাৰীয়ে 13 বছৰত প্ৰায় 217টা গড় হত্যা কৰিলে। লগতে সৈন্য বন্যপ্ৰাণীকো নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে বন বিভাগে ব্যৰ্থ হৈছে। সেয়েহে বন বিভাগ আৰু বন মন্ত্ৰীৰ ওপৰত বহু অভিযোগ উত্থাপন হৈ হোৱাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ ভূমিকা ৰহস্যজনক বুলি অভিযোগ কৰিছে মুছলিম যুৱ পৰিষদে। আনফালে বিগত দিনত আকাশলংঘী মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণক জুৰুলা কৰাই নহয়, দিশহাৰাও কৰিছে। যোগান মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাক মুছলিম যুৱ পৰিষদে ক্ষোভ প্ৰকাশ কৰিছে। কিয়নো বিগত দিনত মূল্যবৃদ্ধি ৰোধৰ বাবে যোগান মন্ত্ৰী কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। সেয়েহে বন মন্ত্ৰী আৰু যোগান মন্ত্ৰী ভোট বেংক ৰাজনীতিৰ এটা ধৰ্মীয় সংখ্যালঘুটোভ মাত্ৰ বুলি মুছলিম যুৱ পৰিষদে মত প্ৰকাশ কৰে। গতিকে আজি মুছলিম যুৱ পৰিষদে 3 দফীয়া দাবী যেনে বন মন্ত্ৰী আৰু পৰিৱেশ মন্ত্ৰী ৰকিবুল হুছেইনক মন্ত্ৰিত্বৰ পৰা বৰ্খাস্ত কৰা, খাদ্য আৰু যোগান মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামক মন্ত্ৰিত্বৰ পৰা বৰ্খাস্ত কৰা, লগতে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বিজ্ঞানসন্মতভাৱে উন্নীত কৰাৰ দাবীত আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত মুছলিম যুৱ পৰিষদ অসমে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। গতিকে এই কাৰ্যসূচীৰ জৰিয়তে এখন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী দেৱলৈ। আজি এই অৱস্থান ধৰ্মঘটৰ পৰা মুছলিম যুৱ পৰিষদৰ সভাপতি ৰাজু আহমেদে 2 মন্ত্ৰীদ্বয়ৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয়, আজি আমি দীঘলীপুখুৰী পাৰত মুছলিম যুৱ পৰিষদ অসমে অসমৰ বন মন্ত্ৰী আৰু যোগান মন্ত্ৰীক বৰ্খাস্তৰ দাবীত প্ৰতিবাদী অনস্থ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা, যিজন মন্ত্ৰীয়ে অসমৰ বন্যপ্ৰাণীক নিৰাপত্তা দিব নোৱাৰে, সেইজন মন্ত্ৰীয়ে অসমৰ জনসাধাৰণক কি নিৰাপত্তা দিব? সেয়া আমি আজি মুছলিম যুৱ পৰিষদ অসমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ ভূমিকাক ধিক্কাৰ জনাইছোঁ। তেখেতৰ ভূমিকা ৰহস্যজনক আৰু দুৰ্ভাগ্যজনক। তেখেতৰ কংগ্ৰেছ দলৰ যি অপশাসন, এই অপশাসনে অসমৰ জনসাধাৰণক জৰুৰা কৰি তুলিছে। মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণক জৰুৰা কৰিছে। এই ক্ষেত্ৰত আমি মুছলিম যুৱ পৰিষদ অসমে মুছলমানৰ হৈ প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা মাননীয় বন মন্ত্ৰী ৰকিবুল হুছেইন আৰু যোগান মন্ত্ৰী নজৰুল ইছলাম ডাঙৰীয়া দেৱক বৰ্খাস্তৰ দাবী কৰিছোঁ। তেখেতসকল মুছলমানৰ দাপোন হ'ব নোৱাৰে। তেখেতসকলৰ বাবেই মুছলমান সমাজ আজি মৰ্মাহত হৈছে, ব্যথিত হৈছে। যিজনে জীৱ জন্তুৰ নিৰাপত্তা দিব নোৱাৰে, সেইজন মুছলিমৰ প্ৰতিনিধিত্ব কৰি বিধানসভাত মন্ত্ৰিত্ব লাভ কৰা মন্ত্ৰীকেইজনে অসমৰ মুছলমানক কি নিৰাপত্তা দিব? সেয়ে আমি আজি তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰত দাবী জনাইছোঁ যে তেখেতে অতি সোনকালে 20 দিনৰ ভিতৰত বন মন্ত্ৰী ডাঙৰীয়া ৰকিবুল হুছেইন আৰু যোগান মন্ত্ৰী ডক্টৰ নজৰুল ইছলামক বৰ্খাস্ত কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।